নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শিক্ষা বিভাগৰ ফালৰ পৰা ৰিচেণ্টলি এটা অৰ্ডাৰ বা এটা নটিফিকেশ্যন জাৰি কৰা হৈছে, যাৰ জৰিয়তে শিক্ষা বিভাগে 682 পৰ্টেলত এটা আমাক কাম দিছে, যিখিনি আমি কৰিবলগীয়া। আৰু কামটো বেচিকেলি হ'ল যে সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক বা সহকাৰী শিক্ষকে প্ৰতিটো ষ্টুডেণ্টৰ গাৰ্জিয়ানৰ মোবাইল নাম্বাৰ আপডেট কৰিব লাগিব। আপডেটটো কেনেকৈ কৰিম মই আপোনালোকক এতিয়া দেখাব গৈ আছোঁ। চ' ফাৰ্ষ্ট আপোনালোকে লেফ্ট ছাইডে থকা 3 ডট বটনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্ট দেখা পাইছে, ইয়াতে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰি ষ্টুডেণ্ট লিষ্টিং দেখা পাইছে, তাতে ক্লিক কৰিব। ইয়াতে ষ্টুডেণ্টৰ লিষ্ট আহি যাব। আপোনালোকে কি কৰিব, ক্লাছ ছিলেক্ট কৰিব। ইয়াতে ক্লাছ আছে, ক্লাছ 1 দিলে তাৰপিছত ইয়াতে ষ্টুডেণ্টখিনি আহি যাব। তো প্ৰথম ষ্টুডেণ্টটোক আমি কি কৰিম, মোবাইল নাম্বাৰ আপডেট কৰিম। আপোনালোকে দেখা পাইছে চিলেক্ট একশ্যন বুলি আছে, তাতে ক্লিক কৰিব, এডিটত ক্লিক কৰিব। এতিয়া ডিটেইলছখিনি আহি গৈছে। আপোনালোকে প্ৰথম পেজটোতে মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব। আপোনালোকে তললৈ স্ক্ৰল কৰি যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ। ইয়াতে আমি এডিটত ক্লিক কৰিব লাগিব। এডিটত ক্লিক কৰাৰ পিছত আমি যিটো কাৰেক্ট মোবাইল নাম্বাৰ হয় ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আমি তললৈ স্ক্ৰল কৰি গৈ থাকিম। তাৰপিছত আপোনালোকে নেক্সট বটনটো ক্লিক কৰিব লাগিব। যিহেতু ইয়াতে ছেভ অপশ্যন নাই, আমি নেক্সট কৰি একেবাৰে শেষৰ পেজলৈ যাব লাগিব। শেষৰ পেজলৈ যাওঁতে আপুনি এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেনেকৈ চাওক, প্লিজ ফিল অল ৰিকুৱাৰ্ড ফিল্ডছ। তো ধৰক পেন নাম্বাৰটো এটা ব্লেংক দেখাইছে, তো ইয়াতে পেন নাম্বাৰটো এণ্ট্ৰি কৰি দিব। তাৰপিছত আকৌ এনেকৈ এৰৰ আহিব পাৰে। এইটো বেচিকেলি আহিছে হাইট আৰু ৱেইট ইয়াতে মেনশ্যন নাছিলে যদিও এইটো ছিষ্টেমৰ এৰৰ হ'ব পাৰে। আপোনালোকে হাইট আৰু ৱেইটটো ইয়াতে মেনশ্যন কৰি দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ব। আপোনালোকে বেংকৰ একাউণ্ট নাম্বাৰ যদি আপডেট কৰিছে ইয়াতে দেখুৱাব, যদি আপডেট কৰা নাই আপোনালোকৰ হাতত যদি বেংকৰ একাউণ্ট নাম্বাৰ আছে এণ্ট্ৰি কৰি ল'ব, আৰু যদি নাই আপোনালোকে আপডেট বটনটো ক্লিক কৰিব। আপডেট বটনটো ক্লিক কৰাৰ পিছত ইয়াতে শ্ব' হ'ব ছাকচেছ ডাটা ইজ বিং প্ৰচেছিং, প্লিজ চেক আফটাৰ 30 মিনিটছ। চ' বেচিকেলি এইটোৱে প্ৰক্ৰিয়া হয়। আপোনালোকে প্ৰত্যেকটা ষ্টুডেণ্টৰ গাৰ্জেনৰ মোবাইল নাম্বাৰ এনেকৈ আপডেট কৰিব লাগিব। চ' এয়া আছিলে আজিৰ ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।